যদি আৰ্টিষ্টৰ টেগটো লৈ মেলি এই কামটো নকৰোঁ ন জীৱনত বহুত ৰিগ্ৰেট ফিল কৰিম মই আৰ্ট ফিল্ডত কাম কৰা প্ৰায় 4 বছৰ হৈ গ'ল কিন্তু তাৰ ভিতৰত অকল মই মাক আৰু খুৰা-খুৰীকে ড্ৰ কৰিছোঁ আৰু মই আজি ভাবিছোঁ যে এই ডাঙৰ আৰ্ট পেপাৰখনত মোৰ নিজৰ ফেমিলিক ড্ৰ কৰিম যাতে মোৰ পাছলৈ একো ৰিগ্ৰেট ফিল হৈ নাথাকে যে মই একোৱে কৰিব নোৱাৰিম এতিয়া মোৰ ফেমিলিত অকল মা দাদা খুৰা-খুৰী আইতা ভাইটি আৰু লগতে এইকেইটা প্ৰাণী কিন্তু আমাৰ মাজত নাই পাপা ককা এণ্ড টুইন চিষ্টাৰ যিজনী মই আজিলৈকে নেদেখিলোঁ কিন্তু তাই দেখাত কেনেকুৱা মোৰ একো আইডিয়া নাই কাৰণ তাইৰ ফটো এখনো নাই হ'লেও মই কিন্তু গোটেই ফুল ফেমিলিক আঁকিবলৈ ট্ৰাই কৰিম চাওক যিহেতু পেপাৰখন ডাঙৰ হয় সেইটো কাৰণে মই ৰুমত কৰিব নোৱাৰিম আজি মই ইয়াতে কৰিম প্ৰথমতে মই গোটেই পেপাৰখনত গ্ৰীড মেথড ইউজ কৰিম যাতে মই কৰিবলৈ ইজি হয় মেইন প্ৰব্লেম হৈছে মোৰ গ্ৰীড বনাবলৈ স্কেল নাই এইকেইডাল মোৰ দীঘল আছিলে কিন্তু এইকেইডালো ছুটি হৈ গৈছে আৰু এডাল আছিলে এইডালো ছেইম ছুটি মই আকৌ মাজৰ পৰা এতিয়া গ্ৰীড নাম্বাৰ পাতিব লাগিব তাৰপিছতহে মই আকৌ গ্ৰীড বনাব পাৰিম নাই তেনেকৈও নহ'ব যদি মই আকৌ মাজৰ পৰা গ্ৰীড বনাবলৈ যাওঁ বস্তুটো বেকা হৈ যাব আকৌ এনেকৈ বেকা হৈ আহিব পাৰে চ' ৰিস্ক ল'ব নোৱাৰোঁ মই দীঘল স্কেলডাল বিচাৰি আনোগৈ ইয়াতো নাই মই ইয়াতে থ'ব লাগিছিলে বাট ইয়াত নাই ক'ত পাম বাৰু মই উপায় নাই এইডাল আনলে মাৰি এডাল লৈ আনিছোঁ গ্ৰীড বনাবৰ কাৰণে যদি এইডালে পৰা হয় পাৰিম যদি নোৱাৰোঁ আৰু কাইলৈ বিচাৰিব লাগিব এতিয়া যিমান পাৰোঁ সিমান সোনকালে গ্ৰীডটো কমপ্লিট কৰিবলৈ চাই আছোঁ কিন্তু মোৰ দ্বাৰা হ'লেও হোৱা নাই এতিয়া মই বুজি পোৱা নাই এতিয়া মোৰে প্ৰব্লেম হৈছে নে স্কেলডালৰ প্ৰব্লেম হৈছে সঁচা কথা ক'ব গ'লে মোৰ গ্ৰীডটো বনাওঁতে ফাটি গৈছে বাকী আৰ্টখন আছে কৰিবলৈ এতিয়া এটা বাজিলে আৰু মোৰ গোটেই গ্ৰীড কমপ্লিট হৈ গ'ল কিন্তু এতিয়া মই এটা কথা বুজি পোৱা নাই এই পেপাৰখনত মই ৰিয়েলিষ্টিক কৰিব পাৰোঁ নে নোৱাৰোঁ একেবাৰে ঠিক নাই কাৰণ পেপাৰখন একেবাৰে পাতলা হয় বি পজিটিভ থাক না চব ঠিক হ'ব ঠিক আছে